নমস্কাৰ, মই মৃন্ময় বৰা। আপোনালোক সকলোকে আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আমি নৱমমান শ্ৰেণীৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ ওপৰত অধ্যয়ন চলাই আছিলোঁ। আজি অনুশীলনী 1.3ৰ ছেকেণ্ড খণ্ড আৰম্ভ কৰিম, মানে ছেকেণ্ড পাৰ্টটো আমি আৰম্ভ কৰিম। ইয়াৰ আগৰটো ক্লাছত আমি 1.3ৰ 1 নম্বৰৰ পৰা 4 নম্বৰলৈকে কৰিলোঁ। আজি 5 নম্বৰৰ পৰা আমি বাকীকেইটা অংক কৰিম। এতিয়া 5 নম্বৰ অংকটো কি দিয়া আছে? ইয়াত দিয়া আছে 17 ভাগৰ 1ৰ দশমিক বিস্তৃতিৰ পুনৰাবৃত্তি গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। মানে কি কৈছে যে 17 ভাগৰ 1 অংশৰ দশমিক বিস্তৃতি উলিয়াব দিছে, মানে তাৰ যিটো দশমিক বিস্তৃতি হ'ব তাত যিটো আমাৰ দশমিকৰ পিছত যিখিনি নাম্বাৰ থাকিব সেইখিনি কিমানটা সংখ্যাৰ পিছত মানে পুনৰাবৃত্তি হ'ব, সেই গোটটো পুনৰাবৃত্তি হ'ব। মানে এইটো আমাক কৈছে যে সেই দশমিক বিস্তৃতিটো পৌনঃপুনিক হ'ব বুলি আমাক কুৱেশ্যনটোত কৈছে। এতিয়া আমি এইটো যদি কৰিবলৈ যাওঁ, আমি এইটো কি কৰিব লাগিব? হৰণ পদ্ধতি অৱলম্বন কৰিব দিছে, মানে আমি 1ক 17ৰে হৰণ কৰিব লাগিব। আপোনালোকে কুৱেশ্যনটো চাওক। আমাৰ অধ্যায়টোৰ নাম হ'ল সংখ্যা প্ৰণালী। আজি আমি আৰম্ভ কৰিম অনুশীলনী 1.3ৰ ছেকেণ্ড পাৰ্টটো। মানে আমি ইয়াৰ আগৰ যিটো ক্লাছ আছিলে আমি তাত বাকীকেইটা অংক কৰিছিলোঁ। এতিয়া আমি 5 নম্বৰ অংকটো আমি চাইছোঁ। ইতিমধ্যে মই অংকটো পঢ়িছিলোঁ। ইয়াত কৈছে যে কি 17 ভাগৰ 1ৰ দশমিক বিস্তৃতি, মানে আমি কি কৰিব লাগিব? আমাৰ ভগ্নাংশটো কিমান দিয়া আছে? 17 ভাগৰ 1। এতিয়া এইটো যদি আমি চাওঁ, ইয়াত আমাৰ হৰত কোনটো আছে? আমাৰ হৰ আছে 17। ইয়াত আমাৰ 17টো কি হয়? এইটো এটা ভাজক হয়। আৰু এইটো আমিতো উলিয়ামেই, দশমিক বিস্তৃতি আমি উলিয়ামেই। কিন্তু আমি এটা কথা আগতীয়াকৈ পূৰ্বানুমান কৰিব পাৰোঁ। আমি কি কৰিব পাৰোঁ? ইয়াত যিটো 17 দিয়া আছে, আপোনালোকে এটা ফৰ্মুলা, সেই ফৰ্মুলাটো আপোনালোকে ক্লাছ 10ত পাবগৈ। কিন্তু আমি এতিয়াই যদি এইটো ফৰ্মুলাটো চাওঁ, সেইটো কি হয়? মানে n-1 বুলি এটা থাকে। সেইটোত কি হয়? ইয়াত আমাৰ ভাজকটোৰ পৰা যেতিয়া এটা বিয়োগ কৰি দিয়া হয়, তেতিয়া কি হয়? আমি দশমিকৰ পিছত যেটা সংখ্যা আমাৰ বহিব সেইটো আমি আগতীয়াকৈ মানে পূৰ্বানুমান কৰিব পাৰিম। মানে কি হয়? দশমিকৰ পিছত আমি সিমানটা সংখ্যা উলিয়ালে সেই অংকটো মানে আকৌ ৰিপিটেড হ'ব। কথাটো গম পাইছেনে? এতিয়া ইয়াত যদি nটো আমি 17 ধৰোঁ, তেতিয়া আমাৰ কিমান হ'ব? 17 - 1 = 16। মানে আমি কি কৰিব লাগিব? দশমিকৰ পিছত 16টা অংক কটাৰ পিছতহে এইটো কি হ'ব? ৰিপিটেড হ'ব। মানে এইটো আমাৰ পৌনঃপুনিক হ'ব। এতিয়া আমি যদি হৰণ কৰোঁ, আমাক সহজ পদ্ধতি মানে হৰণ কৰিব দিছে ইয়াতো, হয় নে নহয়? গতিকে আমি এতিয়া হৰণ কৰিম। আপোনালোকে এতিয়া কি কৰিব? আমি 17ৰে হৰণ কৰি যাব লাগিব। এতিয়া যিহেতু আমি দশমিক বিস্তৃতি কৰি আছোঁ অংকবিলাক, হয় নে নহয়? ইয়াত কি কৰিব লাগিব? আমি শূন্য বহাব লাগিব, হয়নে? দশমিক থাকিলে সদায় শূন্য আহে। আৰু কি হয়? ইয়াত দেখিছে আপোনালোকে 10টো 17তকৈ সৰু, গতিকে আৰু এটা শূন্য বহিব। আৰু এটা শূন্য আমি বহাম। আপোনালোকে এটা শূন্য ইয়াৰ ওপৰত দি দিব পাৰে, কিয়নো আমি ইয়াত 100ক হৰণ কৰিবলৈ হ'লে ইয়াৰ এককৰ ঘৰৰ ওপৰত আমাৰ 17ৰ ভাগফলৰ মানে ষ্টাৰ্টিং নাম্বাৰটো বহিব। এতিয়া আমাৰ 100ক যদি চাওঁ, কেইবাৰ যাব? আমাৰ 5 বাৰ যাব, হয়নে? 17 × 5 = 85 হয়, মানে 17 × 5 = 85। তাৰপিছত কিমান থাকিলে? 15, হয়। এতিয়া 15টো 17তকৈ সৰু, গতিকে আমি আৰু এটা শূন্য বহাব লাগিব। এতিয়া 150 আছে ইয়াত। এতিয়া 150ক যদি 17ৰে হৰণ কৰোঁ, কিমান বাৰ যাব? আমাৰ ইয়াতে যাব 8 বাৰ যাব। 8 বাৰ গ'লে আমাৰ হ'ব 136। এইটো হ'ব। তাৰপিছত আমি এতিয়া ইয়াত 150ৰ পৰা 137 বিয়োগ কৰিব লাগিব। কিমান থাকিব? 14 থাকিব।
হয়। এতিয়া 14টোও সৰু 17তকৈ, গতিকে আৰু এটা শূন্য আমি বহাব লাগিব। এতিয়া আমি 150ত কৰোঁতে কিমান আছিলে 136, হয়। এতিয়া আমি 140তকৈ 136টো সৰু, গতিকে আকৌ 8 বাৰেই যাব, 8 টাইমছ, গতিকে 137 আমি আকৌ কাটিলোঁ। ইয়াত নামি আহিলে কিমান, এবাৰ 4 নামি আহিলে, গতিকে আমি ইয়াত আৰু এটা শূন্য বহাব লাগিব, যিহেতু 4টো সৰু, গতিকে 17 আমি 40ত কেইবাৰ যাব সেইটো কৰিম, 3বাৰ যাব। 39 আহিলে, ক্ষমা কৰিব, 2বাৰ যাব, 3বাৰ নিলে 2বাৰ যাব, আমাৰ কিমান বহিব 34, হয়। 17 × 2 = 34। তাৰপিছত কিমান থাকিলে 6 থাকিল, 6 বাকী থাকিল। এতিয়া আকৌ এটা আমি শূন্য বহালোঁ, হয়। এতিয়া কিমান বাৰ যাব, 3বাৰ যাব, 3বাৰ গ'লে ইয়াত আহিব 51। এতিয়া 9 নামি আহিলে, গতিকে আৰু এটা শূন্য বহিব। এফালে কিমান আহিল, এইটো মই মুচি দিছোঁ, এফালে বহিলে আমাৰ 5 টাইমছ, মানে 17 5 × কিমান হয় 85, এইটো আমি আগতেও কৰিছোঁ। এবাৰ কিমান নামি আহিলে 5 নামি আহিলে, হয়। এতিয়া 5 নামি আহিলে আমি আকৌ এটা শূন্য বহাব লাগিব ইয়াতে, হয়। এতিয়া 50 কিমান টাইম যাব 17ৰে, 17 3 × 51 হয়, গতিকে 17 2 যাব, 17 2 হ'লে কিমান হ'ব আমাৰ 34 হ'ব। 34 হ'লে এইফালে কিমান থাকিব আমাৰ 16, হয়। এতিয়া 16 গ'লে, এতিয়া 16টো আমাৰ 17তকৈ সৰু, গতিকে আকৌ এটা শূন্য বহিব, হয়। এতিয়া 160 আছে ইয়াতে আমাৰ। এতিয়া আমি কি কৰিব লাগিব, 17এ 160 চাব লাগিব, কিমান টাইম যাব আমাৰ, সেইটো আমাৰ 9 টাইম যাব, যিহেতু 17 10 × 170 হয়, গতিকে আমাৰ এইটো 9 টাইমে যাব। ইয়াত থাকিব আমাৰ কিমান 153, হয়। এতিয়া কিমান থাকিব, এইটো মই এইফালে কৰি দিছোঁ 153। 153 কিমান যাব আমাৰ, আছিলে কিমান 160, হয়। আহিলে আমাৰ 7। এতিয়া আকৌ আমি শূন্য বহালোঁ, আমাৰ কিমান বাৰ যাব এবাৰ 4বাৰ যাব, 17 4বাৰ আমাৰ কিমান হয় 68 হয়, মানে 68। এতিয়া কিমান থাকিলে 2 থাকিল, হয়। এতিয়া 2ত কিমান বাৰ যাব 17ৰে, 2টো নাযায়, গতিকে আমি আকৌ এটা শূন্য বহাব লাগিব, হয় নহয়। এতিয়া 17 কিমান যা হ'ব আমাৰ দেই, 17 × 1 = 17 হ'ব, থাকিলে। তাৰপিছত আমাৰ কিমান নামি আহিলে 3 নামি আহিলে, হয়। আমি আৰু এটা শূন্য বহালোঁ, এইটো যেতিয়ালৈকে আমাৰ ৰিপিটেড নহয় তেতিয়ালৈকে আমি এইটো উলিয়াই গৈ থাকিম, হয়। এতিয়া আমি 30ত কেইবাৰ যাব সেইটো চাব লাগিব, 17 1 × 17 হ'ব আমাৰ, 1 টাইমে যাব। এইফালে কিমান থাকিলে আমাৰ 17 থাকিল, হয়। এইফালে আমাৰ কিমান নিগেটিভ হ'ল 13 নিগেটিভ হ'ল, মানে 13 থাকিল। 30 পৰা 17 মানে মাইনাছ কৰিলে আমাৰ কিমান থাকে 13 থাকে, গতিকে 13টো যিহেতু সৰু আমাৰ আৰু এটা শূন্য বহিব। এতিয়া এইটো আমাৰ কিমান টাইম যাব, তো আমাৰ যাব 7 টাইম, 7 টাইম গ'লে কিমান হয় 119, হয়। 17 6 × 102, 17 7 × 119, গতিকে আমাৰ এইফালে কিমান থাকিব 11, হয়। আমি আকৌ এটা শূন্য বহালোঁ, এবাৰ কিমান টাইম যাব আমাৰ 6 টাইম যাব, 17 6 × 102, হয়। কিমান থাকিলে তাৰপিছত আমাৰ এইফালে থাকিলে 110, এইফালে 102, 8 থাকিলে, গতিকে আমি আৰু এটা শূন্য বহাব লাগিব এইফালে, তেনেকৈ কিমান থাকিলে 17 আমাৰ 4বাৰ হ'ব, 4বাৰ হ'লে কিমান হ'ব আমাৰ 68, হয়। 68 হ'লে আমাৰ এইফালে কিমান থাকিলে 12 থাকিলে, আৰু এটা শূন্য বহালোঁ, আৰু এটা শূন্য বহোৱাৰ লগে লগে এইটো আমাৰ কিমান হ'লগৈ 17 7 টা হ'ল, 17 7 কিমান হ'লগৈ 119, 119। এতিয়া আমি মাইনাছ কৰিলোঁ, 119টো মাইনাছ কৰিলোঁ, মাইনাছ কৰোঁতে কিমান থাকিলে, এইটো আপোনালোকে 9 লিখিব দেই, জেগা কম থকাৰ কাৰণে মই ইয়াত দেখাব পৰা নাই বস্তুটো। এতিয়া আমাৰ কিমান বাকী থাকিলে, এইফালে 1 বাকী থাকিলে,
হয়। এতিয়া আপোনালোকে এটা কথা মন কৰক, আমি যিহেতু 17ৰে একক আমি হৰণ কৰিছিলোঁ, আমাৰ এতিয়া কিমান ওলালগৈ? 1 ওলালগৈ, হয়নে? এতিয়া আমি প্ৰত্যেকটো বাৰতে আমি চাওঁতে ইয়াত ক'তো আমাৰ বিয়োগফল 1 ওলোৱা নাছিলে, কিন্তু আমাৰ এতিয়া কিমান ওলালে? 1 ওলালে। গতিকে আমি আকৌ 0 দিব লাগিব, গতিকে আমি আকৌ 2টা 0 দিব লাগিব, তেনেকৈ আমি ইয়াত কৰিছিলোঁ। গতিকে আমাৰ ইয়াৰ পৰা আকৌ এই গোটেই কণ্ডিশ্যনখিনি ৰিপিটেড হ'ব। আপোনালোকে কথাটো গম পাইছেনে? ইয়াত যে আমাৰ 1 ওলালে, আমাৰ ভাগফল যিহেতু ভাগশেষ যিহেতু 1 ওলালে, গতিকে এইটো আমাৰ আকৌ ৰিপিটেড হ'ব ইয়াৰ পৰা। গতিকে ইয়াত আকৌ 2টা 0 বহাব লাগিব, গতিকে এইখিনিৰ পৰা আমাৰ আকৌ চেমি কৰিব লাগিব, গতিকে এইটো আমি নকৰোঁ। হয়, এতিয়া আপোনালোকে এটা কথা মন কৰিব, মই কি কৈছিলোঁ যে ভাজকটোৰ পৰা আমি 1 এটা যেতিয়া মাইনাছ কৰোঁ, তেতিয়া আমি দশমিকৰ পিছত কেইটা সংখ্যা বহিব সেইটো আমি গম পাম। এতিয়া আমি কিমানটা পাইছিলোঁ? 16টা পাইছিলোঁ। দশমিকৰ পিছত 16টা সংখ্যা বহিব বুলি আমি আগতীয়াকৈ গম পাইছিলোঁ। এতিয়া আমি এইটো হিচাপ কৰিম দেই। আপোনালোকে চাব, দশমিকৰ পিছত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। এতিয়া আপোনালোকে দেখিলে আমি 16টা অংক আমি পালোঁ, মানে দশমিকৰ পিছত। হয়, গতিকে এই গোটেই যিটো আমাৰ অংক আছে, গোটেই অংকটো আমাৰ ৰিপিটেড হ'ব। গতিকে আমি ইয়াৰ ওপৰত এডাল বাৰ দিব লাগিব। হয়, ইয়াৰ ওপৰত আপোনালোকে এডাল বাৰ দিব। গতিকে কি লিখিব? আমি কি কৰিম? 17 নহয়, 17 হৰণ কৰাৰ পিছত কি হ'লগৈ? 0 এটা দিব পাৰে দশমিকৰ আগত, 0.05 8 8 2 3 5 2 9 4 1 1 7 6 4 7। ইয়াৰ ওপৰত আপোনালোকে এটা মাত্ৰা দি দিব। এতিয়া আপোনালোকে দেখিলে যে আমি অংকটো 16টা নাম্বাৰ অহাৰ পাছতহে আমাৰ এইটো আকৌ ৰিপিটেড হৈছে, মানে পৌনঃপুনিক হৈছে। কথাটো গম পাইছেনে? গতিকে আমি এতিয়া এইটো কথা গম পালোঁ যে আমি দশমিকৰ পিছত 16টা সংখ্যাৰ মানে 16 বাৰ আমি হৰণ কৰাৰ পিছতহে আমাৰ ইয়াৰ গোটেই টাৰ্মটো আমাৰ ওলাব। গতিকে এইটো অংক আমাৰ ইমানতে সমাপ্ত হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এতিয়া আমাৰ আহিছে 6 নম্বৰ কুৱেশ্যন। 6 নম্বৰ কুৱেশ্যনত কি দিয়া আছে আপোনালোকে চাওক। যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই, তেনেহ'লে পি বাই কিউ আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা। কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবনে? এইটো আমাক কি কৈছে যে পি বাই কিউ আৰ্হিত আমাক প্ৰকাশ কৰিব দিছে, আৰু পি বাই কিউ আৰ্হিত আমি পৰিমেয় সংখ্যা এনেকুৱাকৈ ল'ব লাগিব য'ত নেকি আমাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হয়, মানে সীমিত হয়, মানে দশমিকৰ পিছত ওলাই যাতে গৈ নাথাকে, মানে দশমিকৰ পিছত এটা সংখ্যাৰ পিছত আমাৰ সেই যিটো আমাৰ ভগ্নাংশ থাকে, সেই ভগ্নাংশটোৰ দশমিক ফলটো তাতে ৰৈ যায়, মানে পৰিসমাপ্ত হয়। গতিকে আমাক সেইটো আমাৰ এটা উদাহৰণ দিব দিছে। তেনেকুৱা আমি যদি চাওঁ, তেতিয়া আমি কি ল'ব পাৰোঁ? আমাক কি ক'ব দিছে যে পি বাই কিউ আৰ্হিত পৰিমেয় পৰিসমাপ্ত সংখ্যাৰ উদাহৰণ হ'ল, এইবুলি আপোনালোকে লিখি ল'ব পাৰে। এতিয়া ইয়াত এটা কথা চাব আপোনালোকে, আমাৰ যেতিয়াই ইয়াত আমাৰ হৰ কোনটো হয়? কিউ, আৰু পিটো আমাৰ ল'ব। এতিয়া কিউটো যেতিয়া আমাৰ কি হয়, কিউটোত যদি আমাৰ উৎপাদক 2 বা 5 থাকে, মন কৰিব, কিউটো যদি আমাৰ উৎপাদক 2 বা 5 থাকে, তেতিয়া সেইটো মানে ভগ্নাংশটো আমাৰ পৰিসমাপ্ত হ'ব।
এতিয়া যদি আমি লওঁ, আমি ল'লোঁ যেনিবা 3/4, এতিয়া আপোনালোকে এইটো চাব, এইটো যদি আমি দশমিকত উলিয়াওঁ, আমাক এইটো দশমিকত উলিয়াব দিছে, আমি দশমিকত উলিয়াবলৈ গ'লে কি কৰিব লাগিব, 3ক 4 হৰণ কৰিব লাগিব, হয়। 3ক 4 হৰণ কৰিবলৈ আমি দশমিক আহিব লাগিব, দশমিক গ'লে আমাৰ কিমান হ'ব, 4 7 গুণ 28, 2 নামি আহিলে দশমিক থকাৰ কাৰণে 0, 4 5 গুণ 20, গতিকে আমাৰ এইটো কিমান হ'ল 0.75, মানে 0.75, এইটো আমাৰ কি পৰিসমাপ্ত হৈ গ'ল, হয়। আমাক পৰিসমাপ্ত উদাহৰণ দিব দিছে, যিটো এটা পৰিমেয় সংখ্যা, এইটো আমাৰ 3/4টো আমাৰ পৰিমেয় সংখ্যা হয়, হয়। তেনেকৈ আমি ল'ব পাৰোঁ কি 4/5 ল'ব পাৰোঁ, যদি আমি এইটো কৰোঁ, 4 যদি আমি 5 হৰণ কৰোঁ, কিমান হ'ব আমাৰ 5 8 যা 40, আমাৰ কিমান থাকিলে 0.8। এতিয়া মই কি কৈছিলোঁ, যেতিয়া আমাৰ হৰটোৰ উৎপাদক যদি 2 বা 5 থাকে, তেতিয়া আমাৰ সেইটো সদায় পৰিমেয় সংখ্যা, মানে পৰিসমাপ্ত হয়, পৰিমেয় সংখ্যা পৰিসমাপ্ত হয়। এতিয়া আমাৰ ইয়াত উৎপাদক 5 আছে, হয়, ইয়াত 5 আছে, উৎপাদক 5 আছে, হয়। ইয়াত আপোনালোকে চাব 4, এতিয়া মই কি কৈছিলোঁ 2 আৰু 5 থাকিব লাগিব, হয়। এতিয়া এইটো যদি আমি চাওঁ, এইটো যদি আমি ভাঙোঁ, এইটো আমাৰ কি হ'ব 3 / 2 × 2, হয় নে নহয় বাৰু, এইটো আমাৰ হৈ আছে 3 / 2 × 2, এইটো আপোনালোকে আচলতে ক্লাছ 10ত পাব, কিন্তু মই এতিয়া অলপ থুলমূলকৈ বস্তুটো এটা আইডিয়া দি থৈছোঁ, সেইটো এটা মানে আমাৰ এইটো আমি কি বুলি কওঁ 2n 5n m, 2n 5n, এইটো যদি আমাৰ কিউ হয়, কিউটো যদি আমাৰ এইটো হৈ থাকে, মানে 2 যদি থাকে বা 5 যদি থাকে কিউ ঘৰত, মানে হৰৰ ঘৰত, তেতিয়া আমাৰ সেইটো সদায় পৰিসমাপ্ত দশমিক হ'ব, হয়। এতিয়া এইটো আমি কি পালোঁ 2 × 2, মানে 2 ওপৰত আমি 1 এটা দি দিব পাৰোঁ, হয়, nটো আমাৰ 1 হ'ব, তেনেকৈ আমাৰ এইটো 2 ওপৰত আমি 1 এটা দি দিব পাৰোঁ, কথাটো একেটাই, 2 ওপৰত 1 দিয়া মানে বা 2 ওপৰত 1 দিয়া মানে সদায় 2 হয়, হয় নে নহয়, গতিকে এইটো আমাৰ কি হ'লগৈ পৰিসমাপ্ত দশমিক। তেনেকৈ আমি ল'ব পাৰোঁ 7/8 ল'ব পাৰোঁ, 7/8 ল'লে কিমান হ'ব আমাৰ 2^3, মানে 2 কিউব ল'ব পাৰোঁ, হয়। ইয়াত আমাৰ এনৰ মান কিমান, মানে 2^n, মানে 2টো আমাৰ এনৰ মান কিমান আছে 3, গতিকে আমি এইটো কি ল'ব পাৰোঁ, ছেকেণ্ডটো আমি 5^0 ল'ব পাৰিম, মানে কি যেতিয়া আমাৰ পাৱাৰটো 0 থাকে সেইটো সদায় 1 হয়, হয়নে, ওপৰত 7 হ'ব, এইটো আমাৰ কিমান হ'ল 7, 2^3 মানে 8, আৰু 5^0 মানে 1, আল্টিমেটলি আমাৰ কিমান আহিলে 7/8। এতিয়া আমি যদি 7ক যদি আমি হৰণ কৰোঁ, কিমান থাকিব 70 আহিলে, দশমিক দিয়াৰ লগে লগে এইফালে আমাৰ কিমান থাকিলে 8 গুণ 64, হয়, কিমান নামি আহিলে 6 0 থাকিল, 8 7 গুণ 56, 4 নামি আহিলে 0 আহিলে, 8 5 গুণে 40, মানে আমাৰ ৰিমাইণ্ডাৰ 0, যেতিয়া ৰিমাইণ্ডাৰ 0 হয় সেইটোৱে আমাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি। গতিকে আমাৰ উদাহৰণ দিব দিছিলে, এইটো এটা হয়, এইটো এটা হয়, এইটো এটা হয়, এনেকৈ আপোনালোকে এইটো ল'ব পাৰে 9/10, 10ত কি সোমাইছে 2 × 3, 2 × 5, মানে এইটো আহিল আছে আমাৰ 10টো, তেনেকৈ আপোনালোকে 11/12 ল'ব পাৰে, যিকোনো ল'ব পাৰে। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যনটোত আমাক কি দিয়া আছে, তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত, আমাৰ ব্ৰেকেটত কি দিয়া আছে অপৰিসমাপ্ত আৰু অপনঃপনী, সেইটোৱে একেটা কথাই, মানে তিনিটা আমাৰ দশমিক বিস্তৃতিৰ তিনিটা সংখ্যা উদাহৰণ দিব দিছে, য'ত আমাৰ কি হয়, যিটো আমাৰ দশমিক বিস্তৃতি ওলাব সেইটো আমাৰ অবিৰত হ'ব লাগিব, মানে কেতিয়াও শেষ নোহোৱা হ'ব লাগিব, হয়, মানে অপনঃপনী হ'ব লাগিব, মানে এইটো আমাৰ ইৰেচনেল নাম্বাৰ বুলি যিটো আমি কওঁ সেইটো হ'ব লাগিব। আমাক এতিয়া কি কৈছে যে উদাহৰণ দিব দিছে, তিনিটা সংখ্যাৰ আমাক উদাহৰণ দিব দিছে, এতিয়া আমি তিনিটা সংখ্যা দি দিলে হ'ল ইয়াতে, মানে যিবিলাক সংখ্যা কি হয়
ৰিপিটেড নহয়, গতিকে সেইবিলাকক আমি কি বুলি কওঁ? অপৌনঃপুনিক, হয়, মানে অবিৰত। তেনেকুৱা সংখ্যা আপোনালোকে উদাহৰণ দিব পাৰে, 1 নম্বৰ দি ল'ব পাৰে। কি দিব পাৰে? 2 0 2 0 0 2 0 0 0 2 0 0 0 0 0 0 0 0 0 এইটো এটা ছেকেণ্ডটো আমি কি ল'ব পাৰোঁ? 0 0 1 0 0 0 1 0 0 0 0 1 এনেকৈ মই বাঢ়ি গৈ থাকিম, হয়। থাৰ্ডটো আমি তেনেকৈ কি ল'ব পাৰোঁ? যিকোনো ল'ব পাৰে আপোনালোকে, 10 মানে 10 নহয়, 1 0 1 0 0 1 0 0 1 0 0 0 0 1 5 times 0 ডট 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 ডট। এইটো আমাৰ কেতিয়াও শেষ নহ'ব। সেইটোকে আমি কি বুলি কওঁ? অপৰিমেয় বা অপৌনঃপুনিক। আমি কেতিয়াও সেইটো শেষ কৰিব নোৱাৰোঁ লিখি পেলাই, হয়। এতিয়া আমাৰ 3টা সংখ্যাৰ উদাহৰণ হৈ গ'ল। গতিকে আমাৰ 7 নম্বৰ কুৱেশ্যনটোৰ সমাধান হৈ গৈছে। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াৰ পৰা আপোনালোকৰ MCQ আহিব পাৰে, MCQ দিব পাৰে পৰীক্ষাত, যে এনেকুৱা সংখ্যাবিলাক আপোনালোকে লিখি দিব, তাৰপিছত আপোনালোকক চিলেকশ্যন কৰিব দিব যে এইটো পৰিমেয় হয় নে অপৰিমেয় হয়, হয়, বাস্তৱ সংখ্যা হয় নে, তেনেকৈ আমাৰ অপশ্যনত দিয়া থাকিব। গতিকে আমাৰ ইয়াত যিটো সংখ্যা আহিব, মানে যিটো টপিক আমি চিলেকশ্যন কৰিম, সেইটো সেই সংখ্যাটোৰ লগত আমি মিলাইকৈ চিলেকশ্যন কৰিব লাগিব। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াত 8 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে? 7/5 আৰু 11/9ৰ মাজত থকা 3টা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা। এতিয়া আমাক কি কৈছে? ইয়াতে অপৰিমেয় সংখ্যা উলিয়াব দিছে। এই অপৰিমেয় সংখ্যাবিলাক কি হয়? এইবোৰ কেতিয়াও আমাৰ শেষ কৰিব নোৱাৰোঁ, হয়। এতিয়া আমাৰ ফাৰ্ষ্টটো কি দিয়া আছে? 5/7, হয়। কিহৰ মাজত আমাৰ উলিয়াব দিছে? 5/7 মানে 7/5 আৰু 9/11, 11/9 অংশ, সিহঁতৰ মাজত থকা অপৰিমেয় সংখ্যা উলিয়াব দিছে। 3টা সংখ্যাৰ উদাহৰণ দিলে হ'ল। এতিয়া আমি সেইটো কৰিবৰ কাৰণে কি কৰিব লাগিব? ফাৰ্ষ্ট আমি কি কৰিব লাগিব? এই সংখ্যাটোক আমি ডিভাইড কৰিম। 5/7 আপোনালোকে ডিভাইড কৰিব। 5ক আমি 7ৰে ডিভাইড কৰিলোঁ। 7 যাম 7 7 49 থাকিলে 1 0 আহিলে, 7 1 7 3 আহিলে, 0 আহিলে, আকৌ 7 4 28 আমাৰ 28ত কি নামি আহিলে? 2 নামি আহিলে। 2টো 0, 7তকৈ সৰু আকৌ 0 আহিলে। 7 2 আহিব 14, 6 7 8 আহিব 56, 4 0 নামি আহিলে, 7 5 4 5 5 0 আহিলে। তেওঁলোকে দেখিছে 50টো আকৌ এবাৰ আমাৰ ইয়াত আহিছে। এই আমাৰ প্ৰণালীটোত 50টো আমাৰ আকৌ আহিছে। গতিকে ইয়াৰ পৰা কি হ'ব? আকৌ ৰিপিটেড হ'ব, এইখিনি সংখ্যা আকৌ ৰিপিটেড হ'ব। আমি আকৌ 7 ল'ব লাগিব, এতিয়া 7 আকৌ ল'ব লাগিব, তেনেকৈ আমাৰ 49 হ'ব। গতিকে এইটো আমি নলওঁ, এইটো আমাৰ তেনেকৈয়ে গুচি যাব। গতিকে আমি ইয়াত কি কৰিম? এইটো ইয়াতে সমাপ্ত কৰিম। 5লৈকে হ'ব, মানে ইয়াৰ পৰা 12 হ'ব। এই সংখ্যাটো আমাৰ ৰিপিটেড হ'ব। এনেকৈ আমাৰ নেক্সটটো কি দিয়া আছে? নেক্সটটো আমি এইফালে কৰিছোঁ, 9 আৰু 11। আমাৰ 9ক 11 ভাগ কৰিব লাগিব। পইণ্ট ল'লোঁ, আমাৰ কিমান হ'ব এবাৰ? পইণ্ট লোৱাৰ পিছত কিমান থাকিলে আমাৰ? 11 আঙুল 88, 2 থাকিল 0, 11 11 9 থাকিল 0, আকৌ তেনেকৈ আমাৰ কি হ'ব? এইটো 8 হ'ব, হয়। ইয়াত দেখিছে আপোনালোকে 90টো আকৌ ৰিপিটেড হৈছে, ইয়াত আকৌ 90 আছিলে, মানে আমি দশমিক দিয়াৰ কাৰণে 90 আহিলে, গতিকে আকৌ 90 টাৰ্মটো আমাৰ আকৌ ৰিপিট হৈছে, হয়। গতিকে আমি এইটো আৰু নকৰোঁ। আমাৰ কি সংখ্যাটো ৰিপিটেড হ'ব? এই 81 যিটো সংখ্যা আছে, 0.81 সংখ্যাটো আমাৰ ৰিপিটেড হৈ গৈ থাকিব। মানে এতিয়া আমাৰ কি কৈছিলে? যে অপৰিমেয় সংখ্যা উলিয়াব দিছিলে, যে এই যিটো ফ্ৰেকশ্যন আছিলে, এই দুটা ফ্ৰেকশ্যনৰ মাজত থকা 3টা অপৰিমেয় সংখ্যা আমাৰ উদাহৰণ দিব দিছিলে। এতিয়া আমাৰ প্ৰথমটো কি আছিলে? 5/7। 5/7ৰ আমাৰ
কিমান ওলাইছে 0.7 আপোনালোকে লিখিব পাৰে 0.714285 ইয়াৰ পৰিমাণ বাঢ়িব আৰু এইফালে কিমান আছিলে 0.81 বাঢ় হয় এতিয়া আপোনালোকে 71 ধৰিব পাৰে এইটো ইফালে এইটো 81 ধৰিব পাৰে এতিয়া 71 আৰু 81 ৰ মাজত কিমান সংখ্যা থাকে 72 73 74 5 26 তেনেকৈ বহুত কেইটা সংখ্যা থাকে হয় গতিকে আমি তাৰ ভিতৰত যিকোনো তিনিটা ল'লেই হ'ল আমি এটা ল'ব পাৰোঁ কি 72 ধৰক আপোনালোকে 0.722 এনেকৈ ল'ব পাৰে 7222 হয় ৰিপিটেড হয় জানো ৰিপিটেড নহয় হয় অপৰিমেয় সংখ্যা আমাক উলিয়াব দিছিলে যিহেতু গতিকে আমাৰ কি হ'ল অপৰিমেয় সংখ্যা এইটো ৰিপিটেড নহয় গম পাইছেনে এইটো ৰিপিটেড নোহোৱাৰ কাৰণে এইটো আমাৰ কি হ'লগৈ অপৰিমেয় সংখ্যা তেনেকৈ আমি ল'ব পাৰোঁ 74 ল'ব পাৰে 7444 7444 দি যাব দেই কাৰণ অপৰিমেয় সংখ্যা আৰু এটা আমি ল'ব পাৰোঁ কি 7 7 1 7 7 7 1 7 7 7 7 1 দিব পাৰে হয় গতিকে আমাৰ তিনিটা অপৰিমেয় সংখ্যাৰ উদাহৰণ আমি দিলোঁ ইহঁত দুটাৰ মাজত থকা আমাৰ তিনিটা অপৰিমেয় সংখ্যাৰ উদাহৰণ ফাৰ্ষ্ট ছেকেণ্ড ওৱান থাৰ্ড তিনিটা আমাক উদাহৰণ দিব দিছিলে গতিকে আমি তিনিটা দি দিলোঁ এতিয়া আমি আহিলোঁ অন্তিমটো প্ৰশ্ন আমাৰ এইটো অনুশীলনী আমি একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আহিলোঁ শেষৰ কুৱেশ্যনটোত আমাৰ কি দিয়া আছে এইটো আমাৰ 9 নম্বৰ হ'ব 9 নম্বৰ সলিউশ্যন এতিয়া আমাৰ 9 নম্বৰ কুৱেশ্যনটোৰ প্ৰথমটো কুৱেশ্যন কি দিয়া আছে আমাৰ √23 আমাক 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে যে তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় সংখ্যা হিচাপে শ্ৰেণীবিভক্ত কৰা মানে কোনটো সংখ্যা আমাৰ পৰিমেয় সংখ্যা কোনটো সংখ্যা অপৰিমেয় সংখ্যা আমাৰ সেইটো উলিয়াব দিছে আমাৰ প্ৰথমটো কি দিয়া আছে √23 মানে 23ৰ বৰ্গমূল দিয়া আছে গতিকে এইটো আমাৰ কি পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা সেইটো আমাক সুধিছে এতিয়া আপোনালোকে লিখি ল'ব 23ৰ বৰ্গমূল মানে √23 এইটো যদি আমি চাওঁ যে 23 এইটো কি হয় আমাৰ এইটো আমাৰ প্ৰাইম নাম্বাৰ হয় 23টো এটা কি প্ৰাইম নাম্বাৰ হয় মানে আমাৰ এইটো আমাৰ কি মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা যেতিয়াই √, থাকে সেইটো আমাৰ কেতিয়াও পৰিমেয় সংখ্যা হ'ব নোৱাৰে এইটো আমাৰ কি হ'ব অপৰিমেয় সংখ্যা গতিকে এইটো আমাৰ কি হ'বগৈ অপৰিমেয় হয় ছেকেণ্ডটো কি দিয়া আছে আমাৰ √225 এতিয়া √225 আমাৰ কিমান হয় 15 হয় √225 মানে কি হয় 15 হয় মানে √15 × 15 15 মানে √225 মানে 15 হয় গতিকে 15টো আমাৰ কি হয় পৰিমেয় সংখ্যা হ'ব হয় এইটো আমাৰ কি হয় পৰিমেয় সংখ্যা 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 3796 এতিয়া ইয়াত কি ক'লে 3796.3796 সেইটো এনেকুৱাকৈ লিখিছে য'ত নেকি 6 আমাৰ অন্তিমটো সংখ্যা গতিকে 6টো যিহেতু আমাৰ শেষ হৈছে গতিকে আমাৰ এই টাৰ্মটো ৰিপিটেড হোৱা নাই কিন্তু ইয়াতে শেষ হৈছে গতিকে এইটো আমাৰ কি হয় পৰিসমাপ্ত হয় গতিকে আমাৰ এইটো কি হ'ব পৰিমেয় সংখ্যা লিখি দিব পাৰে আপোনালোকে ফ'ৰ্থটো কি হ'ব আমাৰ 0.7478478 হয় এতিয়া ইয়াত চাব আপোনালোকে 7.478 মানে এই টাৰ্মটো আমাৰ ৰিপিটেড হৈ গৈ আছে মানে 7.478 যিটো আমাৰ টাৰ্ম আছে সংখ্যা আছে এই আমাৰ 478ৰ এটা জোৰ এই জোৰটো আমাৰ ৰিপিট হৈ গৈ আছে হয় গতিকে এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা
আমাৰ অন্তিমটো কুৱেশ্যন কি দিয়া আছে প্ৰথমটো মই মুছি দিছোঁ ইয়াত আমাৰ দিছে যে কি 0.101 001 0001 00001 ইয়াত আপোনালোকে চাওক পইণ্টৰ পিছত 101 আছে ফাৰ্ষ্ট হয় মানে 10 আছে তাৰপিছত 100 আছে তাৰপিছত 1000 আছে তেনেকৈ 1 4 টাইম 0 আছে তেনেকৈ আমি 5 টাইম 0 লিখিম গতিকে এইটো আমাৰ কি হৈছে অপুনৰাবৰ্তিত মানে এইটো কেতিয়াও পুনৰাবৰ্তন হোৱা নাই বস্তুটো ইয়াত আপোনালোকে কি দেখিছে এই সংখ্যাখিনিত আমাৰ দশমিকৰ পিছৰ যিখিনি আমাৰ সংখ্যা দিয়া আছে সেইখিনি সংখ্যা আমাৰ পুনৰাবৰ্তন হোৱা নাই এইখিনি আমাৰ কি অপৌনঃপুনিক মানে এইখিনি কেতিয়াও শেষ নহয় হয় গতিকে পুনৰাবৰ্তন নোহোৱাৰ কাৰণে আমাৰ এইখিনি কি হ'ব আমাৰ এই সংখ্যাটো গোটেই সংখ্যাটো আমাৰ কি হয় আণ্ডাৰত আহিব অপৰিমেয় হয় মানে ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি 1.3 অনুশীলনীটো সমাপ্ত হৈছে আপোনালোকে ভিডিঅ'টো চাব বুজি নাপালে আকৌ ৰিপিট চাব মানে এবাৰ যদি বুজি নাপায় ভিডিঅ'টো আকৌ এবাৰ চাব আৰু ইয়াৰ আগৰটো অনুশীলন মানে ইয়াৰ আগৰটো আমাৰ যিটো ক্লাছ আছিলে সেই ক্লাছটোত আমি 4টা অংক কৰিছিলোঁ তাত মই হোমৱৰ্ক দিছিলোঁ দুটামান আপোনালোকে যদি সেই হোমৱৰ্ককেইটা কৰিব পৰা নাই মই ইয়াৰ নেক্সট ক্লাছত মই সেই হোমৱৰ্ককেইটা কৰাই দিম আৰু আপোনালোকে আপোনালোকৰ হোমৱৰ্কৰ সলিউশ্যনকেইটা কমেণ্ট বক্সত জনাব তেতিয়াহে মই গম পাম যে আপোনালোকে কৰিছে নে নাই প্ৰেক্টিছ হয় গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ইয়াৰ নেক্সট ক্লাছত আমি 1.4 আৰম্ভ কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে নিজৰ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰিব আৰু আহি থকা ভিডিঅ'বোৰ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ